অখিল গগৈ হয়তো নাজানে তপন গগৈ সম্পৰ্কে। প্ৰথম কথাটো হ'ল অসমৰ ৰাইজে বিচাৰে নিজৰ সমষ্টিটোত কেনেকৈ উন্নয়ন কৰিব। আজি অসমৰ ৰাইজে বিচাৰে যে যোৰহাট সমষ্টিটোৰ উন্নয়ন হ'ব লাগে। যোৰহাটৰ সাংসদে গৈ মণিপুৰৰ কথা কৈ থাকিব, যোৰহাটৰ কথা এবাৰো নামাতিব, সেইজন কেনেকৈ সৰব সাংসদ? আপোনালোকে যাক সৰব বুলি ক'ব বিচাৰিছে, জীৱনত তেওঁ যোৰহাটৰ কথা কৈয়ে পোৱা নাই সংসদত। কিন্তু তপন গগৈ বহুবাৰ যোৰহাটৰ কথা কৈছে। গতিকে নিশ্চয়কৈ তপন গগৈ বেছি সুদক্ষ সাংসদ। তপন গগৈৰ দিনত ইমান কাম হৈছে, গোটেই সমষ্টিটোৰ ইমান উন্নয়নৰ কাম হৈছে, তাৰ কৃতিত্বটো তপন গগৈ ল'ব লাগিব। আৰু তেওঁলোকে ইমান বছৰত একোৱেই কাম নকৰিলে। যোৰহাট তিতাবৰ সকলো অঞ্চলটো এটাৰ পিছত এটা পিছপেলা অঞ্চললৈকে লৈ গ'ল। আজি তাৰ মানে কৰ্মফল আমিও ভুগি থাকিব লগা হৈছে। আজি অইনটো বাদ দিয়ক, যোৰহাটত এটা পানী যোগান প্ৰকল্প কৰিছিল, মই PHC ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, তেওঁলোকে কৰি যোৱা বেয়া কামৰ ফল এতিয়া আমি ভোগ কৰি আছোঁ। ইমান বেয়া ধৰণে তাত পানী যোগান আঁচনিটো যোৰহাটত কৰি থৈ গ'ল। গ্ৰেটাৰ যোৰহাট পানী যোগান আঁচনিৰ আজিলৈকে মানুহে সুফল পোৱা নাই, কিন্তু আৰম্ভ তেওঁলোকে কৰি থৈ গৈছিল। গতিকে এতিয়া আমি তাক ভাল কৰিবৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে সেইটো কাম কৰাসকলে বুজি পায়। গতিকে আমি কওঁ যে যিসকলে নিজক কৰ্মদক্ষ বুলি ভাবে, আচলতে তেওঁলোকে মুখদক্ষ মানুহ, কোনো কৰ্মদক্ষ নহয়। মুখদক্ষ মানুহে মুখেৰে কথা কৈ থাকে আৰু তেওঁলোকে ভাবে যে আমি বিৰাট দক্ষ মানুহ। তেওঁলোক কোনো দক্ষতা নাই, মুখদক্ষ মানুহ। আৰু মুখদক্ষ মানুহক এইবাৰ অসমৰ ৰাইজে ভোট নিদিয়ে, ভোট দিব কৰ্মদক্ষ মানুহ।